ব্যস্ততা ভৰা জীৱনৰ মাজতে ঢোল পেপাৰ মাতত পুলকিত মৰিগাঁৱৰ সাংবাদিক সমাজ। সংবাদৰ পিছত দৌৰি ফুৰা সাংবাদিকসকলৰ মনতো আছে স্বকীয় সাহিত্য সংস্কৃতিৰ প্ৰতি দায়িত্ব আৰু অনুৰাগ। জীৱনৰ প্ৰতিটো দিন কেৱল সংবাদৰ পিছত দৌৰি ফুৰা সাংবাদিকসকলৰো মন যায় নিজৰ জাতীয় সাহিত্য সংস্কৃতিৰ সৈতে একাত্ম হৈ আন 10জনৰ দৰে অকণমান আনন্দ অৱসাদ লোৱাৰ লগতে জাতীয় সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ। তেনে এক উদ্দেশ্যৰে মৰিগাঁও সাংবাদিক সমাজে বিগত বৰ্ষৰ পৰা মৰিগাঁৱত উদযাপন কৰি আহিছে বসন্ত উৎসৱ। সোমবাৰৰ পৰা মৰিগাঁও সদৰ বিহুতলীত আৰম্ভ হৈছে মৰিগাঁও সাংবাদিক সমাজৰ দ্বিতীয় বাৰ্ষিক বসন্ত উৎসৱ। সেই উপলক্ষে সোমবাৰে পুৱা ভাগতে পতাকা উত্তোলনেৰে শুভাৰম্ভ হয় বসন্ত উৎসৱৰ কাৰ্যসূচী। পৰৱৰ্তী সময়ত আৰম্ভ হয় মুকলি বিহু। জ্যেষ্ঠ কনিষ্ঠ সকলো সাংবাদিকে ঐক্যবদ্ধভাৱে একেটা মঞ্চত থিয় হৈ সমন্বয়ৰ বাৰ্তা বহন কৰাৰ লগতে মৰিগাঁও সাংবাদিক সমাজে ইয়াৰ জৰিয়তে দেখুৱালে জাতীয় সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা। মৰিগাঁৱৰ সংবাদ কৰ্মীসকলৰ একত্ৰিত সংগঠন মৰিগাঁও সাংবাদিক সমাজে আজি মৰিগাঁও এখন অতি প্ৰাচীন বিহুতলী মৰিগাঁও সদৰ বিহুতলীত সাংবাদিক সমাজে আজি দ্বিতীয়বাৰৰ বাবে বসন্ত উৎসৱ উদযাপন কৰিছে। বিগত বছৰৰ দৰে এইবাৰো এই কাৰ্যসূচী খুব সফলতাৰে ইতিমধ্যে পালন কৰা হৈছে। মৰিগাঁও সাংবাদিক সমাজৰ নতুন প্ৰজন্মৰ সকলো সাংবাদিকলৈ বহাগৰ আন্তৰিক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছো। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম।